নিজেও বলিয়া হ'ল, এই ল'ৰাটোকো বলিয়া কৰিলে দেই এইজনীয়ে। দেখিবলৈ ভাল হ'লে নহ'ব নহয়, বাকী গুণবোৰো ভাল হ'ব লাগিব। আছেনে ভাল গুণ বুলি কিবা এটা তাই গাত? নাই, একো নাই। পাৰোতে মাক দেউতাকে মুখ নেচাওঁ বুলি এৰি থৈ গৈছে। আমাৰ এই বুলিহে বুকুত সুমুৱাই আছে। আন মানুহ হোৱা হ'লে ঐ, কি জুপি জুপি চাই আছ হা? ক'তনো জুপি জুপি চালো, আপুনি কি কৈ আছে তাকে শুনি আছো। মনে মনে শুনি থকাটোকে জুপি থকা বুলি কয়। হয় নেকি? তেনেহ'লে জুপিছো বুলিয়ে ধৰি লওক। তই মোৰ কথাত কেলে জুপি থাকিবি হা? বেলেগ কাম নাই নেকি তোৰ? কি কৰিমনো, কোনোবাই কিবা ক'লেহে কৰিব পাৰোঁ। এইহেন ঘৰখনত তই কাম বিচাৰি পোৱা নাই? নাই পোৱা। তোক ইহঁতে বহাই ভাত খাবলৈহে আনিছে। ভাতৰ কথা কৈ গালি দি নাথাকিব দেই। জীয়াই আছো যিহেতু ভাত খাবই লাগিব। কিবা কাম আছে যদি দিয়ক, কৰোঁগৈ। কিহৰ কাৰণে ভাতৰ কথা কৈ গালি দি থাকিব? বৰ মুখে মুখে কথা কয় অ'। ইফালে ঘৰখনত কি হৈ আছে ই ক'বই নোৱাৰে। সেইবোৰ কথা ভাবিম নে তোৰ লগত কাজিয়াই কৰিম বাৰু কচোন? আপোনালোকে ভাবি ভাবি যি কৰিছে কৰিছে। কি কলি? এজনী থাকোঁতে বাৰু মানুহে আৰু এজনী বিয়া পতাৰ কথা চিন্তা কৰিব লাগেনে? আগতে ৰজা মহাৰজাবোৰেহে এইবোৰ কৰিছিলে। আপোনালোকে দেখোন দাদাক ৰজা মহাৰজা বনাই পেলালে। তালৈ আমি চখত বিয়া পাতিবলৈ লোৱা নাই নহয়। আই, মানুহে যে দুখত বিয়া পাতে মই আজিহে গম পালোঁ। কওকচোন কওক, দাদাকনো আকৌ পুনৰ কিয় বিয়া পতাই দিয়াৰ কথা চিন্তা কৰিছে? সেইবোৰ কথানো তোক কেলে? নাজানিলে নহ'ব নহয়। এইখন ঘৰত আছো যেতিয়া দুই এটা কথা মই জানিব লাগিব। বিয়া বুলি জনাৰ পিছৰ পৰা মোৰ মনটো বেয়া লাগি আছে নহয়। যদি বিয়া পতাটো দৰকাৰী তেতিয়াহ'লে দুখ নকৰোঁ। এতিয়াৰ পৰা বিয়া নাম গোৱাৰ ৰিহাৰ্চেল কৰি থাকো। আমদালি কাটিলো। ঐ চুপ থাক। কিয়, ভাল নুশুনিলে নেকি? ঘৰখনৰ ভিতৰত কি হৈ আছে তই গম পাৱ? নাপাৱ নহয়। এটাই বলিয়া গাইছে, আকৌ সি বিয়া নামৰ ৰাউচি জুৰিছে। ধেত, আপোনালোকে দেখোন বিয়া বিয়া বুলি বলিয়া হৈ আছে। মই আকৌ বিয়া নামটো গাওঁতে দুখ লাগিল নে? বিয়াৰ কথা ভবা আৰু বিয়া নাম গোৱা তাৰ মাজত যে এটা পাৰ্থক্য আছে তই নেজান নেকি হা? এজনীয়ে কি ভাবি ক'ত ঘূৰি ফুৰিছে তাৰ ঠিকনাও নোহোৱা হৈছে, তই গম পাৱনে হা? একো ভাল কামত যে ঘূৰি ফুৰা নাই সেইটোক খাটাং। তাই যি হয় হৈ থাকক, ঘৰখনৰ একো বেয়া নকৰিলেই হ'ল। ক'ত গৈ ঘূৰি ফুৰিছে বুলি চিন্তা কৰি থকাতকৈ ৰ'ব ময়ে বিচাৰি আনোগৈ। ঐ তই ক'ত যাৱ তাইক বিচাৰি? নাজানো। ইও এটা বলিয়াহে আহি ঘৰখনত সোমালহি অ'। সোনকালে লেঠাবোৰ মাৰিব পাৰিলে ময়ো যামগে আৰু দেই, নোৱাৰো আৰু। আহিছোঁ হৈ, কিন্তু বাট পথবোৰো চিনি নাপাওঁ। বেলেগক বিচাৰি ফুৰোঁতে নিজে হেৰাই থাকিম নেকি বাৰু? নেহেৰাও। দাদাক দেখোন সকলোৱে চিনিয়ে পায়। হেৰালে তেওঁৰ কথা কৈ দিম, কোনোবা নহয় কোনোবাইতো ঘৰত থৈ আহিবগৈ। মই হেৰুৱাতকৈ এতিয়া মানুহজনীক ক'ত বিচাৰি পাওঁ সেইটোহে ডাঙৰ কথা হ'ল। কলৈ বা গৈছে? নাযাবনো কেলে? দুইজনী মানুহে লগ লাগি যিখনহে কৰি আছে। ইমান দিনে মানুহজনীয়ে মাকৰ ঘৰলৈ দৌৰ মাৰিব লাগিছিল। কেলেই বা মানুহজনী এইখন ঘৰত আছে?
বুজিও নাপাওঁ নহয়। সৌজনী বৌ নহয়নে? ৰক্ষা প্ৰভু, মানুহজনীক যে বিচাৰি পালো। অ বৌ! কমল, কমল তুমি? আপুনিও কিন্তু ভাল মানুহ দেই। কিয়? আপোনাক বিচাৰি বিচাৰি ভাগৰি পৰিছোঁ। কিয়? তোমাক কোনোবাই মোক বিচাৰিবলৈ পঠিয়াইছে নেকি? নাই পঠোৱা, মই নিজে আহিছোঁ। আৰু আপুনিও কম মানুহ নে? কিয়? মই কি কৰিলোঁ? কাকো নোকোৱাকৈ কেলে গুচি আহিলে? এইফালে ঘৰত হুলস্থুল হৈছে। মোক বিচাৰি হুলস্থুল হৈছে নেকি? আপোনাক বিচাৰি হৈছেনে নাই নাজানো। দাদাৰ কাৰণে হুলস্থুল হৈছে নেকি? দাদাৰ কাৰণে হুলস্থুল হৈছে মানে? কি হৈছে দাদাৰ? কি হৈছে নাজানো। জেঠাই কৈছে হেনো এইজনীয়ে ল'ৰাটোক বলিয়া কৰিলে। বলিয়া কৰি এইজনীয়ে বা ক'ত ঘূৰি ফুৰিছেগৈ। একেবোৰ কথাকে ঘূৰাই পকাই কৈ থকাৰ বাবে মই ভাবিলোঁ আপুনি বা ক'লৈ গৈছে বিচাৰি যাওঁ। কি কৰে এতিয়া? ঘৰলৈ যায়নে? বলক বলক, এতিয়া ঘৰলৈ বলক। পিছত কি কৰে কৰিব। মই এটা বৰ ডাঙৰ কামত ওলাই আহিছোঁ কমল। কামটো হ'ল? নহ'ল, কিন্তু মোৰ বিশ্বাস আছে এদিন নহয় এদিন কামটো হ'বই। মই গম পাইছোঁ আপুনি এনেই ওলাই অহা নাই। ঘৰৰ মানুহবোৰেহে এনে আপুনি ঘূৰি ফুৰা বুলি ভাবিছে। মিছা মিছি হুলস্থুলখন কৰি থকাতকৈ বলক ঘৰলৈকে বলক। যি কৰিব লগা আছে কাইলৈ কৰিব। এক ছেকেণ্ডো শান্তি নোহোৱা হ'লেও এই ঘৰখনত থাকি আমনি লাগি গৈছে। আমাৰ শান্তিবোৰ আমি নিজে নোহোৱা কৰিছোঁ কমল। হা? কিন্তু মই আশা কৰিছোঁ হেৰুৱা শান্তিবোৰ আমি ঘূৰাই আনিবই লাগিব। আনিব লাগিব ঘূৰাই। পৃথিৱীৰে জড়তাটো পাওনাম মমতা, পৃথিৱীৰে জড়তাটো পাওনাম মমতা। নিশা, দাদাৰ লগত তোমাক কথা পাতিব নিদিয়াৰ কাৰণে তুমি চাগে মোক বেয়া পাই আছা ন? নাই নাই, সি অফিচলৈ যোৱাৰ সময়ত কথা পতাটো মোৰে ভুল হ'ল। আচলতে নিশা, আমি দুজনী মানুহক জীয়াই ৰাখিবৰ কাৰণে দাদাই কিমান কষ্ট কৰিছে জানানে? আৰু তোমাৰ নিজৰ দাদা যেতিয়া, তুমি মোতকৈ বেছি জানিবা। মইতো কালি পৰহি অহা মানুহ। তথাপিও আজি 2-3 বছৰ তেওঁৰ লগত থাকি মই জনা হৈছোঁ। তোমালোকৰ মাজত বুজাবুজি আছে কাৰণেতো তোমালোকৰ সংসাৰখন ভালেই চলি আছে। হয় দিয়া, বহুতৰ সংসাৰতকৈ আমি সুখী বুলিয়েই ভাবোঁ। আমাৰ তাত একো টকা পইচা নাথাকিব পাৰে, কিন্তু মানসিকভাৱে আমি বহুত সুখী। আৰু সেইখিনিৰ কাৰণে দাদাই মনত কোনো কষ্ট যাতে নাপায়, মই সেইটো বিচাৰোঁ। ময়ো নিবিচাৰোঁ বৌ সি কষ্ট পাই থকাটো। তুমি দাদাক কি ক'ব ওলাইছিলা মই অনুমান কৰিব পাৰিছোঁ। আৰু মই নিবিচাৰোঁ অফিচলৈ যোৱা সময়ত তেওঁ মূৰত এটা টেনশ্যন লৈ যায়, কিয়নো তেওঁ বেছি টেনশ্যন ল'ব পৰা মানুহ নহয়। আৰু মূৰত টেনশ্যন লৈ থকা মানুহে অফিচত গণ্ডগোল লগায়। আৰু সেইকাৰণে মই তোমাক কথা পাতিবলৈ নিদিলোঁ। তুমি মোক বেয়া পাই নাথাকিবা। মই দেখোন ক'লোৱেই সেইটো সময়ত কথা পাতিব বিচৰাটো মোৰ ভুল আছিল। আচলতে নিশা, তুমি দাদাক যিটো কথা ক'ম বুলি ভাবিছিলা সেই কথাটো কোৱা মানেই টেনশ্যন দিয়া। লাগিলে তুমি যি সময়তে নোকোৱা কিয়। দাদাই মোক সঁচাকৈ সেই ল'ৰাটোৰ লগত বিয়া হৈ যোৱাটো বিচাৰে নেকি?
সেই ল'ৰাটোলৈ বুলি নহয়, তোমাৰ বিয়াখন সোনকালে হৈ গ'লে তেওঁ বৰ ভাল পাব। আগৰ কেইবাৰ চাবলৈ আহিল, কিন্তু কিন্তু কোনেও তেওঁলোকৰ দৰে জোৰ কৰি নিবিচাৰিলে। চাবলৈ আহিল, কথা পাতিল আৰু গুচি গ'ল। কিহৰ কাৰণে তেওঁলোকে তোমাক বিয়া কৰাবলৈ নুখুজিলে সেই কথা আমি গমো নাপাওঁ। কিন্তু এওঁলোকে প্ৰথম মানুহ, যি ঘৰ মানুহে তোমাক অন্তৰৰ পৰা বিচাৰিছে। সেইকাৰণে হয়তো দাদাৰে বিয়াখন কেঞ্চেল হোৱাটো বিচৰা নাই। কিন্তু বৌ, কেনেকৈ মই সেই ল'ৰাটোৰ লগত বিয়া হওঁ? দাদাই এবাৰ হ'লেও বুজি পাব লাগিছিল। বুজি নোপোৱা নহয় অ', কিন্তু তোমাৰ ভৱিষ্যতৰ কথা চিন্তা কৰি দাদাই বিয়াখন হৈ যোৱাটো বিচাৰিছে। এই মানুহ ঘৰত মোৰ কিবা ভৱিষ্যত আছে বুলি তুমি ভাবানে? যিহেতু মানুহ ঘৰে তোমাক এটা বিশেষ কাৰণত বিয়া কৰাব বিচাৰিছে, সেইফালৰ পৰা চাবলৈ গ'লে ভৱিষ্যত নাই বুলিও ক'ব নোৱাৰি। আগৰ মানুহগৰাকীয়ে জানিব সহজভাৱে ল'ব পাৰিব? তেওঁতো মনত বহুত আশা লৈ সেই মানুহ ঘৰলৈ বিয়া হৈ আহিছিলে। আৰু তেওঁলোকে মোক যিটো উদ্দেশ্যলৈ বিয়া পাতিব আহিছিল, সেই উদ্দেশ্য যদি মই পূৰণ কৰিব নোৱাৰোঁ, মোৰ কি হ'ব তেতিয়া? মোক বাদ দি তেওঁলোকে আকৌ বিয়াৰ কথা চিন্তা কৰিবনে? আৰু কি? তেওঁলোকে মানুহগৰাকীৰ দুখ থকা বুলি কৈছে। মানুহগৰাকীৰ দুখ নাথাকি ল'ৰাটোৰতো দুখ থাকিব পাৰে। নাই নাই, ল'ৰাটোৰ দুখ নাই। ডাক্তৰৰ লগত সকলো কথা পাতি এই কথাটো ভাবিছে। তুমি কেনেকৈ জানিলা? জেঠাইকে দাদাৰক কৈছে নহয় গোটেই কথাখিনি। ল'ৰাটোৰ যদি কিবা দুখ থাকিলেহেঁতেন তেতিয়া দাদাৰো নাভাবিলেহেঁতেন। চোৱা নিশা, মই তোমাক বিয়া হোৱা বুলিও নকওঁ, নহ'বা বুলিও নকওঁ। মই মাত্ৰ তোমাক দাদাৰে কি বিচাৰিছে সেই কথাটোহে কৈছোঁ। দাদাৰক যদি চিন্তাৰ পৰা মুক্তি দিব বিচাৰিছা, তেনেহ'লে কি কৰিলে ভাল হয় সেই কথাটো তুমি নিজে চিন্তা কৰি ল'বা। বাৰু শুনাচোন, মই একাপ চাহ খাম বুলি ভাবিছোঁ। তুমি খাবা নেকি? ৰ'বা, দুয়োজনীয়ে খাম। কাৰ কথা গুৰুত্ব দিওঁ? মোৰ নিজৰ মনক নে দাদাৰ মনক? পৃথিৱীৰে জড়তাটো পাওনাম মমতা, পৃথিৱীৰে জড়তাটো পাওনাম মমতা। তই কি ভাবিছ মই নাজানো। মোৰ কিন্তু এই কৰ্মকাণ্ড দেখি জেদ বাঢ়িহে গৈছে। তাই ক'লৈ গৈছে তোক মোক কোৱা নাই, কৈ যাব নালাগে বাৰু। কিন্তু অংকুশকতো কৈ যাব পাৰে, লাগে নে নালাগে কচোন? কাকো একো নোকোৱাকৈ এনেকৈ ওলাই গৈ তাই কি বুজাব বিচাৰিছে? তাই যে আমাক কাকো গুৰুত্ব নিদিয়ে সেই কথাটোকে তাই বুজাব বিচৰা নাই জানো? মোৰ কি মন গৈছে জান? মানুহ ঘৰে যদি আমি বিচৰা মতে উত্তৰটো দিয়ে, অংকুশৰ বিয়াখন আজিয়েই পাতি পেলাবৰ মন গৈছে। এইবোৰ মানুহক দয়া কৰি লাভ নাই, ভুলেৰেহে হুল কাঢ়িব পাৰি। তাই অংকুশৰ বিয়াখনত খেলি মেলি লগাওঁ বুলি ভাবিব পাৰে, কিন্তু তাই খেলি মেলি লগালে যে আমি ভয় নকৰোঁ, তাইক দেখুৱাই দিবলৈ মন গৈছে মোৰ। তই কি ভাব? মানুহ ঘৰৰ পৰা পজিটিভ ৰিজাল্ট এটা পাম বুলি ভাবনে তই? বৌয়েকৰ কথাখিনি পৰাটো ভাল খবৰ এটা পাব লাগে বুলিয়েই ভাবোঁ। তেওঁ আকৌ ফোন কৰিছিলে নেকি? নাই কৰা, মইহে ফোন এটা কৰিম বুলি ভাবিছোঁ। সিহঁতে নিজে নকৰিলে তই ফোন কৰি থাকিলে কি হ'ব?
আমাৰ নিজৰ প্ৰয়োজন যেতিয়া আমি নিজেই কৰিব লাগিব। এই তেওঁলোকৰ ঘৰৰ কথা পাতি থাকোঁতে ফোনেই আহিলে। সিহঁতৰ ঘৰৰ পৰাই ফোন কৰিছে নেকি? অঁ বৌয়ে কি কৰিছে? অঁ ৰহ মই কথা পাতি লওঁ। হেল্ল', জেঠাই অঁ কোৱা। কথা এটা ক'বলৈ ফোন কৰিলোঁ। আমি তোমাৰ ফোনলৈকে বাট চাই আছিলোঁ। কোৱা। ভাল খবৰ এটা শুনিবলৈ পাম বুলি ভাবিছোঁ দেই। খবৰ ভাল খবৰেই দিম, কিন্তু আপোনালোকে অলপ সময় ৰখিব লাগিব। কিয়? মানে আমি কথা পাতি আছোঁ, 2 এদিনতে ভাল খবৰ এটা দিব পাৰিম, যদি আপোনালোকে বেয়া নাপায়। তেওঁক লৈ এবাৰ আহিব নেকি? আচলতে আমি তেওঁক দেখাই নাই নহয়, সেইকাৰণে ক'লোঁ এবাৰ তেওঁক লৈ আহিলে ভাল হয়। হ'ব হ'ব, যাম দিয়া। ঠিক আছে তেনেহ'লে আহিব। কেতিয়ালৈ আহিব? মাকৰ লগত মই কথা পাতি জনাই দিম, হ'ব? অঁ হ'ব হ'ব, ঠিক আছে ৰাখিছোঁ তেতিয়াহ'লে। অঁ ৰাখা। হয়। কি ক'লে? তাক লৈ এবাৰ যাবলৈ কৈছে। কেতিয়া যাম সুধিছে। যাবলৈ কৈছে যেতিয়া সোনকালে যাব লাগিব। এইজনী ছোৱালী এৰি দিব নোৱাৰোঁ, বুজিছ? সিহঁতে মন দিছে যেতিয়া। আপোনালোক কেতিয়া আহিলে? কি? মাক বিচাৰিছে চাগে ন? মা আছে, আপোনালোক বহক, মই মাক মাতি দিছোঁ। অংকুশ, হয় কওক। কি কৈ আছা তুমি এইবোৰ? আমাক তুমি আপুনিও আহিছে? বহক বহক, মই মাক মাতি দিওঁগৈ। বহক আকৌ, কিয় থিয় হৈ আছে? এখেতসকলেও মাকে বিচাৰি আহিছে। মাৰ লগত নিশ্চয় জৰুৰী কথা আছে। হে হৰি, এইবোৰ কি কথা কৈ আছে সি? জোনাকী, অঁ ছাৰৰ চহীটা লাগিব নহয়, কি কৰোঁ? মই ফোন কৰিছিলোঁ কিন্তু ৰিচিভ কৰা নাই। অঁ তুমি নহ'লে এবাৰ ফোন এটা কৰি চাবা নেকি? মোৰ ফোনটো ৰিচিভ কৰা নাই। তোমাৰ ফোনো ৰিচিভ কৰা নাই? নাই কৰা। কি হ'ল আকৌ? জানো, মই একো ধৰিব পৰা নাই। যিজন মানুহৰ নিয়ৰ খবৰ নোলোৱাকৈ এটা দিন পাৰ নহয়, সেই মানুহজনে মোৰ ফোন ৰিচিভ কৰা নাই, মোক ফোনো কৰা নাই আনকি। মই সঁচাকৈ বহুত খেলিমেলি লগাই দিলোঁ দেই। নাই, এনেও এই দিনটো সঁচা কথাবোৰ জানিলেইহেঁতেন। তথাপি ইমান দিন নজনাকৈ আছিল। সকলো ভালেই আছিল। মই কৈ দিয়াৰ কাৰণেহে তোমাক বেয়া পাইছে। তোমাক তেওঁ বেয়া পাই থকাটো মই সঁচাকৈ বিচৰা নাই। সঁচা কথা, তেওঁ মোক বেয়া পাই থাকিলে মোৰ অসুবিধা হ'ব। অকল মোৰ বুলিয়েই নহয়, অফিচত কামতো প্ৰব্লেম হ'ব। কিন্তু তেওঁ যদি কথাই পাতিব নিবিচাৰে, মই মোৰ দুখ কেনেকৈ স্বীকাৰ কৰিম? কি পৰিস্থিতিত পৰি যে মই তেওঁক ইমান মিছা মাতিব লগা হ'ল, সেয়া একমাত্ৰ মইহে জানো। কেনেকৈ যে তেওঁক কথাবোৰ বুজাম, মই একো ভাবিয়েই পোৱা নাই।